তোমালোকৰ SSLC এক্সাম 27 তাৰিখে সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান আছে তো সমাজ বিজ্ঞানৰ মই তিনটা কিতাপৰে তোমালোকৰ লং কুৱেশ্যনবোৰ 45 মাৰ্কছৰ যেকিটা লং কুৱেশ্যন আহিব লং কুৱেশ্যনবোৰ মই বাছি দিছো তোমালোকে একিটা কুৱেশ্যন চাই যাবা নিশ্চয় তোমালোকৰ কমন পৰিব যেহেতু জেনাৰেল ম্যাথছ আৰু জেনাৰেল সায়েন্সৰ কুৱেশ্যনবোৰ ডাইৰেক্ট কিতাপৰ পৰা লং কুৱেশ্যনবোৰ কমন পৰিছে আৰু বহুত সহজ আহিছিল তো সোশ্যাল সায়েন্সৰো সহজ আহিব ইমান টাফ কুৱেশ্যন নহব তো তোমালোকে লং কুৱেশ্যনবোৰ চাই যাবা মই টেষ্ট পেপাৰ বোৰ চাই কেনে previous year प्रश्न टेस्ट पेपर डिस्ट्रिक्ट वाइज क्वेश्चन बोर চাই কেনে মই তোমালোকক একটা বাছি দিছো তো ফার্স্ট চ্যাপ্টারটো হৈছে তোমালোকৰ ফার্স্ট চ্যাপ্টাৰৰ পৰা তোমাৰ 6 মাৰ্ক আহিব তে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এটোৰ পৰা 6 মাৰ্ক তোমাৰ এটা কোৱেশ্চন 3 মাৰ্ক কৰা আহিব আৰু তিনটা এমসিকিউ আহিব তো এনেকুৱাকে তোমালোকে চাই যাবা যিবোৰ টপিক দিছো টপিকবোৰ চাই যাবা তোমালোকে আৰু তোমালোকৰ কিতাপত থকা এমসিকিউ বোৰ চাবা লগতে তোমালোকে এমসিকিউ নিজে আৰু টেষ্ট পেপাৰত প্ৰিভিয়াস ইয়াৰত যেনেকুৱা এমসিকিউ বোৰ আহিছিলে বা টেষ্ট পেপাৰত তোমালোকৰ কোনটো ডিস্ট্ৰিক্টত কেনেকুৱা এমসিকিউ আহিছে বা মেইন বুকখন ভালকে পঢ়ি গলেও এমসিকিউ বোৰ তোমালোকে পাৰিবা তো তোমালোকে লং কোৱেশ্চন বোৰ চিন দি লবা তো তোমালোকে পেজ নাম্বাৰ 10 চোৱা 10 স্বদেশী আন্দোলনৰ ফলাফল মানে মই যিকিটা টপিক চিন দিছো বা ইম্পৰ্টেন্ট আছে সেই টপিক বোৰে খালি দেখাই যাম তোমালোকে চাই লোৱা 20 নম্বৰ পেজত অনুসলনি পোৱা এটো যেকিটা কোৱেশ্চন মই চিন দি দিয়া আছে একিটা কোৱেশ্চন তোমালোকে চাবা ইয়া পৰা চাব না লাগে তোমালোকে ইয়াতে চাই লোৱা মই ৰাউন্ড কৰি দিয়া কিটা 4 5 আৰু 7 নম্বৰ কোৱেশ্চন তিনটা কোৱেশ্চন চাবা দিও এনেকুৱাকে চেপ্টাৰ ওয়াইজ দিয়া আছে তোমালোকে চাই যোৱা এটো চেপ্টাৰ পৰা 7 মাৰ্ক আছে চেপ্টাৰটোৰ নামটো দেখা পাইছা দ্বিতীয় চেপ্টাৰ কিছুমান টপিকত মই চিন দিয়া নাই যেহেতু এটো ডাইৰেক্ট কোৱেশ্চন আছে তো কোৱেশ্চন বোৰে দেখাই দিম তো ইয়াতে মই তিনটা কোৱেশ্চন দেখাইছো আৰু যেহেতু তোমালোকে জানা 24ত কোৱেশ্চন বোৰ এমসিকিউ আহাৰ পিছত কোৱেশ্চন বোৰ লং কোৱেশ্চন আহে 3 4 5 মাৰ্কৰ কোৱেশ্চন থাকে বেছি কোৱেশ্চন আহে মাত্ৰ 10টা কোৱেশ্চন মান লং কোৱেশ্চন আহে মই জানা মতে 10টা কোৱেশ্চন আহে তো 10টা কোৱেশ্চনৰ তোমাৰ 45 মাৰ্ক থাকে তো প্ৰায় কোৱেশ্চনতে 4 5 মাৰ্ক থাকে তো তোমালোকে চাই লবা এই চেপ্টাৰটোৰ পৰা অসমত ব্ৰিটিছৰ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তোৰ পৰা 7 মাৰ্ক আহিব ইয়াৰ পৰা এটা কোৱেশ্চন তোমাৰ 4 মাৰ্কৰ থাকিবই তো অসমত 1857 চনৰ বিদ্ৰোহ পবা বা এটো টপিকো ইম্পৰ্টেন্ট হয় মনিৰাম দেৱানৰ বিদ্ৰোহ এটো মই চিন দিয়া নাই যেহেতু এনেকুৱা কোৱেশ্চন বোৰ আছে তো ডাইৰেক্ট কোৱেশ্চন বোৰ চাই লোৱা তো তোমালোকে এই 4টা কোৱেশ্চনৰ পৰা তোমাৰ এটা কোৱেশ্চন তোমাৰ আহিবই তো তোমালোকৰ 24ত আহিছিল তো 2024ত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো আহিছিল যেহেতু 24ত আহিছে আৰু 23ত নাহে তো এই কোৱেশ্চনটো নপঢ়িলেও চলিব এবাৰৰ কাৰণে বাকি তোমালোকে তিনটা পঢ়িবা এটা তোমালোকৰ কমন পৰিব আৰু লগতে এফালে তোমালোকে চাবলৈ ফলো কৰি ধাবাৰ ওপৰত এটি টুকা লিখা এই বস্তুটো তোমালোকে 3 মাৰ্কৰ কাৰণে হ'ব পাৰে অলপ বহলাই পঢ়ি যাবা তো এটো চোৱা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ ইয়াৰ পৰা 8 মাৰ্ক আহিব চাই লবা তো এই টপিকবোৰ মই চিন দিয়া নাই বেছি কাৰণ টপিকবোৰৰ ওপৰত কোৱেশ্চন আছে তো এই টপিকটো তোমালোকে চাবলগীয়া হয় কাৰণ যিমান চাইছো এতিয়া কোৱেশ্চন বোৰ বনাই কমে আহে যেহেতু এমসিকিউ বোৰ বনোৱা হয় তো তোমালোকে ইয়াতে চাই লবা ইয়াতে দীঘল প্ৰশ্নবোৰত এটো চেপ্টাৰত যিকিটা মই চিন দিছো এটা তোমালোকে জেনেকে হক পঢ়ি যাবা নিশ্চয় এটা কোৱেশ্চন তোমালোকৰ কমন থাকিব ইয়াৰ পিছত পঞ্চম অধ্যয়ন এটোয়ে লাষ্ট চেপ্টাৰ হ'ব ইতিহাসৰ তো এটো পৰা তোমাৰ 8 মাৰ্ক আহিব 7 মাৰ্ক আহিব তো এটো চাই লোৱা ইয়াৰ পৰা কি কোৱেশ্চন আহিব পাৰে আৰু তোমালোকৰ ভূগোলৰ পৰা অসমৰ মানচিত্ৰটো এটো ভালকে আগতেকে কৈ দিও তোমালোকে শিকি লবা তো ইয়াতে এটো টপিকটো চাব পাৰা যোগবিদ্যা তো চিত্ৰকলা মানে এনেকৈ প্ৰশ্নটো আহিব পাৰে অসমৰ চিত্ৰকলাৰ বিষয়ে তো এনেকুৱাকে লিখিব লাগিব তো পঢ়ি যাবা এটো পঢ়িবা
তো ইয়াতে বহুত কুৱেশ্যন আছে তো এইটা শৰ্ট কুৱেশ্যন হয় তো শৰ্ট কুৱেশ্যনবোৰ তোমালোকে পঢ়িবা কাৰণ শৰ্ট কুৱেশ্যনবোৰ যদি পঢ়াতে এমসিকিউ হৈ যাব আৰু যদি কিতাপখনে পঢ়ি দিয়া ভালকে ৰিডিং তেতিয়া এমসিকিউ যাৰ পঢ়া আছে তো তাৰ কাৰণে এটা নপঢ়িলে হ'ব লং কুৱেশ্যনবোৰ তোমালোকে চাবা মই লং কুৱেশ্যন ইয়াৰ পৰা কমে বাছিছো তো এই কুৱেশ্যনবোৰ তোমালোকে চাবা তো এই কুৱেশ্যনবোৰ তোমালোকে চাবলগীয়া হয় তো ইতিহাস এইখিনি আছিল ইয়াৰ পিছত তোমালোকে ভূগোলৰ পৰা চাই লোৱা কিতাপৰ পৰা তোমালোকে চাই লোৱা ফাৰ্ষ্ট চেপ্টাৰটো হৈছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ পৰা 7 মাৰ্ক আহিব তো ইয়াৰ পৰা কি কি আহিব পাৰে তোমালোকে চাই লোৱা তোমালোকক এটা বিশ্বাস দিব পাৰো লং কুৱেশ্যনবোৰ তোমালোকৰ ডাইৰেক্ট কমন পৰিব আৰু আজি বিজ্ঞানতো বহুত লং কুৱেশ্যনবোৰ বহুত ইজি আছিল তাতো তোমাৰ অৰ দি দিছে তো এবাৰ মোৰ খন্দাহে তোমাৰ হেৰি সেট এ বি সি ডি হোৱাৰ কাৰণে সাকে প্ৰশ্ন লং কুৱেশ্যনবোৰ সহজ আছে মেথছতো দিছে এনেকুৱাকে সায়েন্সতো গোটেই কেখন প্ৰশ্নগত আসামিজো এবাৰ অসমীয়াও বহুত সহজ প্ৰশ্ন কাটিছে তো সোশ্যাল সায়েন্সো সহজে হ'ব তোমালোকে এই কুৱেশ্যনবোৰ চাই যাবা আৰু তোমালোকে কিতাপত থকা এমসিকিউবোৰ চাই যাবা নিশ্চয় তোমালোকৰ এইবিলাক এমসিকিউ কমন পৰি যাব সমাজ বিজ্ঞানত বেছি কিতাপত বেছি এমসিকিউ নাম যিকেইটা আছে তোমালোকে চাই যাব চেষ্টা কৰিবা তো পৰিবেশৰ তোমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যা দ্বিতীয় অধ্যায় এবাৰ 6 মাৰ্ক আহিব তো ইয়াৰ কাৰণে চাবলগীয়া টপিকবোৰ চাই লোৱা তো ইয়াতে তোমালোকে চাবলগীয়া কুৱেশ্যন ইয়াতে তোমালোকে এইটো চাবা কুৱেশ্যনটো তাৰপিছত ইয়াতে 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবলগীয়া হয় আৰু বাকি কুৱেশ্যনবোৰ চাবা এইকেইটা কুৱেশ্যন চিন্তিত হৈগৈটা কুৱেশ্যন লং কুৱেশ্যনৰ কাৰণে গোটেইকেইটা চাব লাগিব পৃথিৱী ভূগোল আৰু অসম ভূগোল এই দুটা পৰা তোমাৰ প্ৰায় তোমাৰ 14 মাৰ্ক আহিব তো এই দুটাৰ পৰা তোমালোকে চাই ল'বা কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে তো এইটো পৰা প্ৰশ্ন আহিব আৰু তোমাৰ অসম ভূগোলৰ পৰা মানচিত্ৰ আহিব মেপ আঁকিব আহিব আৰু লগতে এটা কুৱেশ্যনো আহিব এইটো চেপ্টাৰত বহুত কিটা কুৱেশ্যন তো তোমালোকে এই কুৱেশ্যন কিটা চাবলগীয়া হয় বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন থাকিবই আৰু এমসিকিউ যথেষ্ট পৰিমাণে ইয়াৰ পৰা আহে তো তোমালোকে এইকেইটা কুৱেশ্যন চাবা তোমালোকে সমুটুকাও চাব পাৰা মন কাৰণ দুটা সমুটুকা দিব পাৰা একেলগে আৰু পাৰ্থক্য লিখাৰ পৰা তোমালোকে এইটো চাব পাৰা আৰু লগতে ইয়াত যথেষ্ট পৰিমাণে এমসিকিউ আছে যি এমসিকিউ যিকেইটা আছে তো তোমালোকে এবাৰ চাই গলে মনতে থাকিব আনসাৰবোৰ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে অসম ভূগোল তো ইয়াৰ পৰা তোমালোকে ফাৰ্ষ্ট টাইমে ইম্পৰ্টেন্ট টপিকটো হৈছে এইটো অসমৰ অৱস্থিত মানচিত্ৰ তো এই অসমৰ মানচিত্ৰটো তোমালোকে ভালকে শিকি ল'বা আৰু ইয়াতে যিকোনো দুটা ঠাইৰ নাম আহিব পাৰে 14টো এটা কুৱেশ্যন আহিছে যে তোমাৰ কিবা দুটা প্ৰশ্ন খুদিছিলে চাই লোৱা কেনেকুৱা কুৱেশ্যন আহিছিল টেষ্ট পেপাৰৰ লাষ্টত আছিলে কুৱেশ্যনটো এইটো তোমালোকৰ তো এইটো কুৱেশ্যন তোমালোকে চাই ল'ব পাৰা ইয়াতে আছে যে অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰ যিকোনো দুটা নাম সহ বহুৱা এতিয়া ইয়াত কৈছে সফটৱেৰ প্ৰযুক্তি পাৰ্ক তো এইটো মোৰ মতে কামৰূপ মেট্ৰো থাকিব তো কামৰূপ মেট্ৰো য'ত আছে তাতে বহাব লাগিব এইটো তেনেকুৱাকে যিকোনো দুটা স্থানৰ নাম কৈ দিব পাৰে আৰু এটা কিবা খুদিছিলে যে এখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে তো এইটো শিকিবলগীয়া বস্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো টপিক তোমালোকে চাবলগীয়া হয় পৰিবেশন ব্যৱস্থা সমস্যাসমূহ আজিৰ দিনত বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মানৱ সম্পদ এবিলাকৰ কাৰণে কুৱেশ্যনে আছে তো মই আৰু তোমাক চিন দিয়া নাই তোমালোকক এই ইয়াতে এইটো বস্তু তোমালোকে এয়া মানচিত্ৰ যে দুটা ঠাই উল্লেখ কৰি আহে যে ক'ত কি বহাব লাগে এইখিনি দিয়া আছে চোৱা যোনটো 24ত কুৱেশ্যনটো আহিছিলে মই ইয়াৰ পৰা চাই কৈছো এইটো কামৰূপ মেট্ৰোত আছিলে তো এনেকুৱাকে যিকোনো আহিব পাৰে তো ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ক'ত কি আছে এইখিনি তোমালোকে চাই যাবলগীয়া বস্তু হয় চাই গ'লে নিশ্চয় পাৰিবা এতিয়া বৰ্তমান কৃষি উদ্যোগৰ বিষয়ে কৃষি ভিত্তিক উদ্যোগৰ বিষয়ে তোমালোকে চাবা অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা এইটো টপিকো ইম্পৰ্টেন্ট হয়
তো এইখিনি আছিলে তোমালোকৰ এইটো ভূগোলত আৰু এতিয়া অনুশীলনীত মই কেইটামান প্ৰশ্ন চিন দিছো মানচিত্ৰটো ইয়াতে পৰিছে তো এইখিনি তোমালোকে চাই ল'বলগীয়া হয় জাস্ট কেইটামান ৰেড কালাৰেৰে ৰাউণ্ড কৰি দিছো তো এইকেইটা তোমালোকে চাবা ইয়াৰ পিছত লাষ্ট কিতাপখন ৰাজনীতি বিজ্ঞানৰ পৰা চাই লোৱা ৰাজনীতি বিজ্ঞানৰ পৰা তোমালোকৰ 20 মাৰ্কৰ কুৱেশ্যন আহিব তো মই জানা মতে দুটা চেপ্টাৰৰ পৰা দুটা লং কুৱেশ্যন আহিব পাৰে আৰু লং কুৱেশ্যন এটো পৰা কমে আহে তথাপি মই এটা দুটা কুৱেশ্যন দি দিছো আৰু এমসিকিউ বিশেষকৈ বেছিক এমসিকিউ চাই যাবা প্ৰায় 10 12টা 15টা মান এমসিকিউ এটো পৰা আহি যাব পাৰে এটো ৰাজনীতি বিজ্ঞানৰ চাৰিটা চেপ্টাৰ পৰা 5 মাৰ্ক আহিব আৰু হৈছে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ ইয়াৰ পৰা 5 মাৰ্ক আহিব তো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চাই লোৱা তে এটো তোমাৰ আহিব পাৰে এটো তোমালোকে জানা কমন কুৱেশ্যন হয় তো কুৱেশ্যনটো ডাইৰেক্ট কিতাপত আছে আৰু ইয়াত মই চিন দি কেনে দেখা কেনে সময় নষ্ট নকৰো যে সৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ গণৰাজ্য তো এটো তোমালোকে জানা এই পাঁচটা টপিকৰ ওপৰত লিখিব আহিব পাৰে আৰু ইয়াত এটা প্ৰশ্ন চিন দি দিছো এটো যেহেতু তাত নাই এটো চিন দি দিছো নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কত প্ৰস্তাৱ মূল বিষয় সমূহ এনে ধৰণৰ মানে বিষয়সমূহ কি আছিল ইয়াত চিন দি দিছো পাঁচটা মান আহিব পাৰে তো ইয়াতে তোমালোকে চাই ল'ব পাৰা এইটা কুৱেশ্যন দীঘল প্ৰশ্নবোৰ জাস্ট খালি পঢ়ি গলে হ'ল মই ইয়াতে তোমালোকক দুটা উল্লেখ কৰিছো তো তোমালোকে ইয়াতকে বেছি পঢ়িব পাৰিলে পঢ়িব পাৰা তো ইয়াতে তোমাৰ আন্তৰ্জাতিক ইয়াৰ পৰা 5 মাৰ্ক আহিব 5 মাৰ্ক আহিলে ইয়াৰ পৰা তোমালোকে চাবলগীয়া টপিকবোৰ মই ইয়াতে চিন দি দিছো এটো চাব পাৰা এটো চাবা তাৰপিছত এই প্ৰশ্নবোৰ চাবা তো তাৰপিছত তোমাৰ চেপ্টাৰটো হৈছে মুদ্ৰাৰ পৰা এটা লং কুৱেশ্যন দিব সম্ভাৱনা খুব বেছি তো এইটো কুৱেশ্যনৰ পৰা তো ইয়াৰ পৰা বিনিময় পথা অসুবিধাসমূহ তো এইটো তোমালোকে জানাই এনেকুৱা কুৱেশ্যন ডাইৰেক্ট অনুশীলনীত আছে অসুবিধা কথা ক'ব পাৰে তো মুদ্ৰাৰ অসুবিধাসমূহ এনেকুৱাকে ইয়াতে কিতাপৰ পৰা পঢ়ি গলে বেছি ভাল হ'ব আৰু তোমালোকে যদি বহিত নিজৰ লিখা আছে প্ৰশ্ন তো তাৰ পৰা পঢ়িব পাৰা ডাইৰেক্ট কিতাপৰ পৰা লিখিলে বেছি ভাল ইয়াতে তোমালোকে দীঘল প্ৰশ্নবোৰ চোৱা মই তিনটা প্ৰশ্ন ৰাউণ্ড কৰি দিছো এই তিনটা প্ৰশ্ন তোমালোকে পঢ়িব পাৰা আৰু যদি মুদ্ৰা বৈশিষ্ট্যবোৰ পঢ়া তেতিয়া পঢ়িব পাৰা এইকিটা আছিল ইয়াৰ পিছৰ চেপ্টাৰটো চাই লোৱা অৰ্থনৈতিক উন্নয়ন ইয়াৰ পৰা 5 মাৰ্ক আহিব এইটো প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় লং কুৱেশ্যনটো অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা তো এটো তোমালোকে চাবলগীয়া হয় আৰু মই জাস্ট কেইটামান প্ৰশ্ন ইয়াতে চিন দি দিছো দীঘল প্ৰশ্ন বেছি না তো এইটো ভিডিঅ দেখিনি আছিল তো মোৰ কথা হ'ল তোমালোকে মেইন বুকখন তিনিখন ভালকে পঢ়ি গলে নিশ্চয় তোমালোকৰ 100% লং কুৱেশ্যনবোৰ কমন পৰি যাব আৰু এমসিকিউ কাৰণে জুনে যিমান পঢ়িব পাৰা কোৰ পৰা এমসিকিউ পঢ়িলে ভাল হয় তে মোৰ মতে প্ৰিভিয়াস তোমাৰ প্ৰি ফাইনালৰ কুৱেশ্যন পেপাৰ 4-5খন বা কোনোবা যদি 6-7খন পাৰা 10খনো পাৰা তোমালোকে এনেকুৱাকে এমসিকিউবোৰ পঢ়ি যাব পাৰা তো তোমালোকৰ বহুতখিনি মনত থাকিব থ্যাংক ইউ এটো ভিডিঅ দেখিনি আছিল ভিডিঅটো ভাল লাগিলে লগৰ বন্ধুবৰ্গক শেয়াৰ কৰিবা কমেন্ট কৰিবা থ্যাংক ইউ